শিক্ষাৰ্থীসকল ইয়াৰ আগৰ শ্ৰেণীটোত তোমালোকে চক্ৰধ্বজ সিংহৰ দিনত সংঘটিত হোৱা বিখ্যাত আলাবৈ যুদ্ধৰ বিষয়ে গম পালা যিখন যুদ্ধ 1669 চনত আহোম আৰু মোগলৰ মাজত হৈছিল আৰু সেই যুদ্ধত আহোমৰ শোচনীয় পৰাজয় হৈছিল আৰু সেই পৰাজয়ৰ বাতৰি শুনাৰ লগে লগে চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিল তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ভাতৃ উদয়াদিত্য সিংহ আহোমৰ ৰাজপাটত উঠে উদয়াদিত্য সিংহৰ আহোম মতে নাম আছিলে সুন্নাটপা এইখিনিতে তোমালোকক মই যোৱাটো শ্ৰেণীত এটা কথা ক'বলৈ থাকি গৈছিল যে চক্ৰধ্বজ সিংহৰ আহোম মতে নাম আছিলে সুপুংমুং উদয়াদিত্য সিংহই চক্ৰধ্বজ সিংহৰ আধৰুৱা সপোন বাস্তৱায়িত কৰাৰ বাবে মনত দৃঢ় সংকল্প লৈছিল সেনাপতি লাচিত বৰফুকনে এই ক্ষেত্ৰত মোগলৰ সৈতে সন্মুখীন হ'বৰ বাবে তেওঁ এক শক্তিশালী পৰিকল্পনা হাতত লৈছিল আৰু তেওঁৰ সেই পৰিকল্পনাৰ দিশবোৰ আছিল কেনেকুৱা এইখিনিতে আমি তোমালোকক উল্লেখ কৰিছোঁ তোমালোকে মন দি চোৱা তেওঁ কূটনীতি গ্ৰহণ কৰিছিল সেনাপতি হিচাপে আৰু লগতে সন্ধি কৰাৰ টোপ দি ৰামসিংহৰ বিৰুদ্ধে তলে তলে যুদ্ধ কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰিছিল তদুপৰি তেওঁ হৰাইঘাট নামৰ ঠাইত এটা গড় নিৰ্মাণৰো পৰিকল্পনা কৰিছিল কাৰণ এই গড়টো নিৰ্মাণ হ'লে আহোম সৈন্যই যথেষ্ট সুযোগ আৰু সুবিধা লাভ কৰিব পাৰিব এই গড় নিৰ্মাণ কৰাৰ দায়িত্ব তেওঁ অৰ্পণ কৰিছিল নিজৰ মোমায়েকক তেওঁ মোমায়েক আৰু লগতে কিছু সৈন্যক এই গড় নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও মাজনিশা তেওঁ কামৰ অগ্ৰগতিৰ উমান ল'বলৈ সেই ঠাইত উপনীত হৈ যেতিয়া দেখিছিল যে সৈন্য সামন্ত সহিতে মোমায়েকে গভীৰ টোপনিত নিমগ্ন হৈছিল এই কথাটোত তেওঁ খঙত অগ্নিশৰ্মা হৈছিল আৰু তেওঁ নিজৰ হেংদাঙেৰে মোমায়েকক কাটি দুচেও কৰিছিল লগতে তেওঁ কৈছিল যে দেশতকৈ মোমাই ডাঙৰ নহয় এই গড়টোক আজিও আমি মোমাই কটা গড় নামেৰে জানো সৈন্যসকলে লাচিতৰ এই কাৰ্যত স্তম্ভিত হৈ গড়টোৰ আধৰুৱা কাম সম্পন্ন কৰি তুলিছিল ৰাতিটোৰ ভিতৰতে আৰু এই গড়টোক আজিও মোমাই কটা গড় হিচাপে জনা যায় শিক্ষাৰ্থীসকল ইয়াৰ পিছত যুদ্ধৰ প্ৰস্তুতিৰ বাবে উদয়াদিত্য সিংহই চামধৰাৰ পৰা প্ৰায় 20,000 সৈন্য পঠিয়ালে আমিনগাঁৱৰ দুৰ্গত নেতৃত্ব দিলে আতন বুঢ়াগোহাঁই পাণ্ডুত বৰগোহাঁই কুৰুৱাত বৰপাত্ৰ গোহাঁই অসুৰ আলিত কলিয়াবৰীয়া ফুকন ইটাখুলি লাচিত বৰফুকনে নিজে দায়িত্ব গ্ৰহণ কৰিলে আৰু লগতে নৌবাহিনীৰ দায়িত্ব অৰ্পণ কৰা হ'ল নাওবৈচা ফুকনক গতিকে এক সুন্দৰ পৰিকল্পনা হাতত লৈ লাচিতে ৰামসিংহৰ সৈতে যুদ্ধৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিলে কিন্তু সেই সময়ত লাচিতৰ নৰিয়া হৈ আছিল চোৰাংচোৱাৰ জৰিয়তে এই কথাটো ৰামসিংহই জানিব পাৰি তেওঁ যুদ্ধৰ বাবে প্ৰস্তুত হ'ল আৰু তেওঁ আৰু এটা কথা গম পালে যে আহোমৰ আন্ধাৰুবালিৰ ওচৰত থকা এটা গড় ভগ্নপ্ৰায় অৱস্থাত আছিল আৰু তেওঁ সেই দিশেদি স্থলপথেদি আহোমক আক্ৰমণ কৰাৰ কথা পৰিকল্পনা কৰিলে কিন্তু তেওঁৰ সেই পৰিকল্পনা বাস্তৱায়িত নহ'ল কাৰণ আহোম সৈন্যই সেই গড়টো অতি সোনকালে মেৰামতি কৰি পেলালে ফলস্বৰূপে ৰামসিংহই মনসুৰ খাঁ লতিফ খাঁ কপিদান ৰাজা ফিৰিঙিৰ নেতৃত্বত জলপথেৰে আহোমক আক্ৰমণ কৰিলে আৰু জলপথেৰে মোগল সৈন্যই আগুৱাই গৈ হৰাইঘাটত উপনীত হ'ল
শিক্ষাৰ্থীসকল, যিহেতু তোমালোকে গমেই পালা যে লাচিত সেই সময়ত নৰিয়া পাটিত পৰি আছিল আৰু সেইবাবে তেওঁ মোগল অহা খবৰটো শুনিও তেওঁ কিন্তু সৈন্য সামন্তক মোগলক আক্ৰমণ কৰাৰ নিৰ্দেশ দিয়া নাছিল। আৰু যিহেতু তেওঁ নিৰ্দেশ দিয়া নাছিল, সেইকাৰণে সৈন্য সামন্তই সুসজ্জিত হৈও মোগলক আক্ৰমণ কৰিব পৰা নাছিল। ইতিমধ্যে মোগল আহি শৰাইঘাটত উপনীত হোৱাৰ পিছত লাচিতে নৰিয়া গাৰে মোগলৰ সৈন্যৰ সন্মুখীন হ'ল, অৰ্থাৎ যুদ্ধত পদাৰ্পণ কৰিলে। আৰু তেখেতৰ সেই সাহস দেখি সৈন্য সামন্তসকলেও যথেষ্ট উৎসাহিত অনুভৱ কৰিছিল আৰু দুগুণ উৎসাহেৰে তেখেতসকলেও যুদ্ধ কৰিছিল। নৌযুদ্ধ, স্থলযুদ্ধ ক'তো আহোমৰ সৈন্যই মোগলক তিষ্ঠিব দিয়া নাছিল, অৰ্থাৎ মোগল সৈন্যই পৰাজয় বৰণ কৰিছিল। আটন বুঢ়াগোহাঁইৰ নেতৃত্বত হোৱা দগা যুদ্ধতো মোগলৰ বহুত সৈন্যই মৃত্যুবৰণ কৰিবলগীয়া হয়। এয়াই আছিল বিখ্যাত 1671 চনৰ শৰাইঘাটৰ যুদ্ধ। এই যুদ্ধত মোগল সেনাপতি মনোৱাৰ খাঁৰ মৃত্যু হোৱাৰ লগে লগে যুদ্ধৰ সামৰণি পৰে আৰু আহোমে মোগলক খেদি নি মানাহ নদী পাৰ কৰাই থৈ আহে। শিক্ষাৰ্থীসকল, যুদ্ধত জয়লাভ কৰাৰ কিছুদিন পিছত লাচিত বৰফুকনৰ মৃত্যু হয়। যিহেতু আমি বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ বিষয়ে এই শ্ৰেণীটোত আলোচনা কৰিলোঁ, এতিয়া আমি যুদ্ধৰ ফলাফলৰ বিষয়েও কিছু কথা জানিব লাগিব। আহাচোন আমি জানিব চেষ্টা কৰোঁ যুদ্ধৰ ফলশ্ৰুতিত কি কি পৰিৱৰ্তন আহিছিল। অসম ভাৰতৰ ভিতৰতে এক শক্তিশালী আৰু অন্যতম ৰাজশক্তিত পৰিণত হৈছিল। দ্বিতীয়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মানাহ নদী দুয়োখন ৰাজ্যৰ সীমা হিচাপে নিৰ্দিষ্ট হ'ল আৰু লগতে পশ্চিমে গোৱালপাৰা জিলাৰ হাদিৰাত আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰা হ'ল। এই হাদিৰাত চকী পাতি সীমান্ত সুৰক্ষা কৰা হ'ল। গতিকে শিক্ষাৰ্থীসকল, আমি শৰাইঘাটৰ যুদ্ধত এই বিখ্যাত, যদিও আমি 4টা ইয়াত ফলাফল উল্লেখ কৰিছোঁ, তথাপি আমি কিছুমান কথা এই চেগতে নকৈ নোৱাৰিম, কিয়নো ৰামসিংহই এই যুদ্ধ সম্পৰ্কে ভাৰতৰ বাহিৰৰ আন ঠাইবোৰত মন্তব্য কৰিছিল যে অসমীয়া সৈন্যবিলাকে বিভিন্ন দিশত পাৰদৰ্শী আছিল। তেওঁলোকে নাও বব জানিছিল, কাঁড় মাৰিব জানিছিল, তেওঁলোকে গাঁত খান্দিব জানিছিল আৰু লগতে তেওঁলোকে হিলৈ আৰু টোপ মাৰিব পাৰিছিল। ভাৰতৰ কোনো ঠাইতে ৰামসিংহই হেনো এনেধৰণৰ সকলো দিশতে পাৰদৰ্শী সৈনিক দেখা পোৱা নাছিল। গতিকে ইয়াৰ পৰা আমি ধাৰণা কৰিব পাৰোঁ যে অসমীয়া সৈন্যসকলৰ কৰ্তব্যবোধ, দায়িত্ববোধ, সাহসিকতা, নিৰ্ভীকতা তথা দেশৰ প্ৰতি থকা ভাল পোৱাৰ কথা। গতিকে শিক্ষাৰ্থীসকল, মই আশা কৰিছোঁ তোমালোকে এই পাঠটোৰ জৰিয়তে বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ বিষয়ে গম পালা কিছু কথা, আৰু লগতে এই চোৱা সময়ত দুজন ৰজাৰ বিষয়ে আমি গম পালোঁ যে চক্ৰধ্বজ সিংহ আৰু উদয়াদিত্য সিংহ। পৰৱৰ্তী শ্ৰেণীটোত আমি লাচিত বৰফুকনৰ ব্যক্তিত্ব সম্পৰ্কে কিছু কথা আলোচনা কৰিম। ধন্যবাদ।